নমস্কাৰ মই আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ এটা ইনফৰমেশ্যন দিম বুলি বিশেষকৈ এই ইনফৰমেশ্যনটো হৈছে যিসকল ব্যক্তিয়ে ব্যৱসায়ৰ লগত জড়িত ব্যৱসায় কৰি আছে বা ইনকামৰ লগত জড়িত সেইসকলৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আজিকালি ঘটনাটো হৈছে কি আগতে আমাৰ যিসকলে ব্যৱসায় কৰি আছিলে বা যিসকলে আৰ্নিং কৰি আছিলে বিভিন্ন ব্যৱসায়ৰ মাধ্যমেদি তেওঁলোকে কি কৰিছিলে কোনো ধৰণৰ নিয়মাৱলীখিনি নেজানিছিলে যে চৰকাৰৰ যি কি গাইডলাইন আছে কি ৰেগুলেশ্যন আছে কেনেকৈ টেক্স ৰুল ফ'ল' কৰিব লাগে এই কথাবিলাক আগতে ইমান বিশেষকৈ গম পোৱা নাছিলে আৰু যদিও বহুতে গম পাইছিলে তাত কিন্তু কিছুমান খেলি মেলি কৰিছিলে তেওঁলোকে কিছুমানে জানি কিছুমানে অজানি এতিয়া কথাটো হ'ল আজিকালি গভৰ্ণমেণ্ট এজেঞ্চি মূলত ইনকাম টেক্স ডিপাৰ্টমেণ্ট GST ডিপাৰ্টমেণ্ট অৰ্থাৎ চেলছ টেক্স ডিপাৰ্টমেণ্ট য'ত ভেটো ইনক্লুড হৈ থাকে বা আমাৰ এক্সপৰ্ট ইম্পৰ্ট যি ধৰণৰ ব্যৱসায়ত যি আইন বা যি টেক্সেছ লাগে প্ৰপাৰ্টি টেক্স বা প্ৰফেশ্যনেল টেক্স বিভিন্ন গোটেই টেক্সেছনৰ কথাখিনি যিহেতু ব্যৱসায়ৰ লগত জড়িত হৈ পৰে এতিয়া কথাটো হ'ল বহুতে ভাবে যে আমি বেংকত ট্ৰানজেকশ্যন কৰি আছোঁ GSTৰ লগত তাৰ কি কথা আছে GSTত মই এটা একাউণ্টহে লিংক কৰি থৈছোঁ বাকীকেইটা একাউণ্টত মোৰ একো প্ৰভাৱ নহয় মই তাতে যি মন যায় তাকে কৰি থাকিম বা ছেভিংছত মই যি মন যায় তাকে কৰি থাকিম কাৰেণ্টটোহে মোৰ ব্যৱসায়ৰ লগত জড়িত বাকীখিনি মোৰ নহয় তেনেকুৱা ধৰণৰ কথা কিছুমান মানুহে ভাবে বা মোৰ আপুনি ইনকাম ডিছক্ল'জ কৰিছে গভৰ্ণমেণ্টৰ ওচৰত কমাই আৰু এইফালে আপুনি প্ৰপাৰ্টি ক্ৰয় কৰি আছে গাড়ী কিনি আছে আপুনি লেণ্ড কিনি আছে আপুনি প্ৰপাৰ্টি গ্ৰ' কৰি আছে কিন্তু ইমান সহজ নহয় আজিৰ দিনত গভৰ্ণমেণ্ট আপোনালোকে সকলোৱে জানে এজেঞ্চিবিলাকে আজিকালি AI টুল ব্যৱহাৰ কৰে আৰু সকলো বস্তু আপুনি কিনোতে বেচোতে বা লেনদেন কৰোঁতে আপোনাৰ পান কাৰ্ডখন জড়িত হৈ থাকে আৰু আপোনাৰ একাউণ্ট নম্বৰ 20টাই নহওক কিয় আপোনাৰ একাউণ্ট নম্বৰ এটাই ডেট ইজ কল্ড পান পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ ডিপেণ্ড অন ইয়'ৰ পান বা বেংকত আপোনাৰ একাউণ্টবিলাক খোলা হয় গতিকে আপুনি য'তেই যেনেকৈ ট্ৰেনজেকশ্যন নকৰক সেইটো মনিটৰিং হৈ থাকে গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়া মই ক'ব বিচাৰিছোঁ আগতে যি কৰিছে এতিয়া বহুতে ক্লায়েণ্টে মোক কয় যে আমি 40 বছৰৰ পৰা ব্যৱসায় কৰি আছোঁ আমি 25 বছৰৰ পৰা ব্যৱসায় কৰি আছোঁ একো ধৰণৰ প্ৰব্লেম হোৱা নাই য়েছ আপোনালোকে কৰি আছে প্ৰব্লেম হোৱা নাই কাৰণ পাষ্টত টেকন'লজি ইমান এডভান্স নাছিলে আপোনাক স্ক্ৰুটনি কৰিব পৰাকৈ আপোনাক ৰিকনচাইল কৰিব পৰা আহিলাসমূহ গভৰ্ণমেণ্টৰ লগত নাছিলে এজেঞ্চিসমূহৰ লগত নাছিলে কিন্তু এতিয়া ডিজিটেল মাধ্যমৰ জৰিয়তে ডিজিটেল যুগত AIৰ মাধ্যমেদি সকলো বস্তু আপোনাৰ নিৰীক্ষণ হৈ আছে কোনো ধৰণৰ তাত সুৰুঙা নাই গতিকে আপুনি নাভাবিব যে আপোনাৰ 25 বছৰ আপোনাৰ লগত একো নহ'ল বুলি অনাগত দিনবিলাকতো একো নহ'ব গতিকে যিকোনো এটা সিদ্ধান্ত যিকোনো এটা ট্ৰেনজেকশ্যন কৰোঁতে যদি আপুনি নিজে জানিব বিচাৰে আপুনি নিজে জানি বুজি কৰক আৰু যদি আপোনাৰ নিজে নাজানে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক অকল আমাৰ বুলি নহয় আপুনি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল এডভাইজৰ এক্সপাৰ্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট কোম্পানী ছেক্ৰেটৰী আপুনি তেওঁলোকৰ লগত ডিছকাছ কৰি পেলাইহে কৰক